আজি মই আপোনালোকলৈ ঘৰত সহজতে বনাব পৰা মঠৰিৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে বুট দাইলেৰে বনাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হয়, মচমচীয়া হয়। আপোনালোকে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মঠৰি বনাবলৈ এয়া মই বুট দাইল 4 ঘণ্টা সময় তিয়াই এইদৰে কোমলাই লৈছোঁ। এয়া দেখিছেনে, এইদৰে লৈ ল'ব। এয়া ভালদৰে কোমলাই ল'ব। এতিয়া এইখিনি মই ভালদৰে ধুই এইদৰে লৈ লৈছোঁ। এয়া মিক্সিৰ জাৰ এটা লৈছোঁ। ইয়াতে যিমান পাৰে আপোনালোকে পানীখিনি গুচাই এইদৰে লৈ ল'ব। এয়া বুট দাইলখিনি ইয়াতে দি দিছোঁ। এয়া মই এবাটি লৈছিলোঁ, এবাটি ফুলি বেছি হৈ যায় যেতিয়া আপোনালোকে কোমলিব। এতিয়া এটুকুৰা আদা লৈছোঁ, এয়া মিহিকৈ কাটি দি দিম। বহুত বেছি সোৱাদ লগা হয়, এইদৰে আপোনালোকে ঘৰত বনাব পাৰিব। টেষ্ট মতে এয়া নিমখ দি দিছোঁ, এচামুচ চেনি দি দিছোঁ। জ্বলা, নিমখ, মিঠা তেনেকুৱা হ'লে খাবলৈ মঠৰিকেইটা বেছি সোৱাদ লগা হয়। ইয়াতে মই সামান্য পৰিমাণৰ হালধি গুড়ি দি দিছোঁ। এয়া মই 3টা ইলাইচি লৈছোঁ, জালুক লৈছোঁ 10টা আৰু চফ গুটি এচামুচ এইদৰে অলপ গৰম কৰি লৈছোঁ। এতিয়া এই গোটেইখিনি মই মিক্সিত গুড়ি কৰি ল'ম। এয়া মই মিক্সিত গুড়ি কৰি ল'লোঁ। আপোনালোকে একদম এইদৰে মিহি কৰি ল'ব। এয়া দেখিছেনে, গোটা গোটা ক'ৰবাত থাকি গ'লে গুচাই ল'ব, নহ'লে চালনীৰে চালি ল'ব। এয়া দেখিছেনে, এইদৰে মিহি হ'ব লাগিব। মই চুৰি এখনেৰে এই মিক্সিত লৰাই আছোঁ মাজে মাজে, একেবাৰে ধুনীয়া মিহি হৈ যায়। এতিয়া মই বাতি এটাত এইদৰে উলিয়াই লওঁ। টেষ্টি মঠৰি আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব। এয়া মই উলিয়াই ল'লোঁ। এতিয়া মই এবাটি আটা লৈছোঁ। এয়া ৰঙা আটা, যিকোনো বগা হ'লেও হ'ব। ইয়াত মই 2 চামুচ জোখত ৰিফাইন দি দিম, বেছি নহয়, 2 চামুচ জোখ কৰি দি দিছোঁ। এতিয়া গোটেইখিনি ইয়াত আপোনালোকে বুট দাইলখিনি যেতিয়া মিক্সিত পিচিব পানী নিদিব। এইখিনি মই এইদৰে মুঠি ল'ব লাগিব। ইয়াত মই আৰু 2 চামুচ জোখত আটা দি দিছোঁ। কম হ'লে আৰু অলপ এইদৰে দি দিব পাৰিব। এতিয়া ভালদৰে এইখিনি মুঠি ল'ব লাগিব। এয়া দেখিছেনে, এয়া মই ভালদৰে মুঠি ল'লোঁ। এইদৰে মুঠি ল'ব। এয়া দেখিছেনে, এতিয়া মই এইখিনি ঢাকনিৰে ঢাকি 15 মিনিট সময় ৰেষ্ট দি দিম। এয়া মই 15 মিনিট সময় ৰেষ্ট দিয়াৰ পাছত এইদৰে লাড্ডু এটা লৈ লৈছোঁ। ইয়াত মই অলপ এইদৰে আটা ছটিয়াই লৈছোঁ। এতিয়া বেলি ল'ব লাগিব। যিমান পাৰি পাতলকৈ আপোনালোকে বেলিব। এয়া মই পাতলকৈ বেলিম। এয়া মই পাতলকৈ একেবাৰে যিমান পাৰে আপোনালোকে পাতলকৈ এইদৰে বেলি ল'ব। এতিয়া মই এচামুচ ৰিফাইন লৈছোঁ, এচামুচ আটা লৈছোঁ। আপোনালোকে ঘিও ল'ব পাৰে। ইয়াতে এইদৰে দি এইখিনি ভালদৰে ইয়াতে লগাই ল'ব লাগিব। বহুত সোৱাদ লগা মঠৰি আপোনালোকে ঘৰত এইদৰে বনাই বহুদিনলৈ থৈ খাব পাৰিব। এইদৰে ভালদৰে লগাই ল'ব। এইবাৰ এই ছাইডটোৰ পৰা এইদৰে ৰোলৰ দৰে এইদৰে লৈ ল'ব। এয়া দেখিছেনে, এইদৰে লৈ ল'ব। অলপ এইদৰে দি দিব। এয়া হৈ গ'ল। এতিয়া মই চুৰিখন লৈছোঁ, ইয়াতে 2টা ভাগ কৰি লৈছোঁ। এইদৰে বেছি ডাঙৰো নকৰিব, এইদৰে লৈ ল'ব।
এয়া দেখিছেনে? এতিয়া মই ইয়াত অলপ এইদৰে আটা লৈ লওঁ, লৈ বেলি লওঁ। এয়া দেখিছেনে? বেছি পাতল নকৰিব। এইদৰে মই বেলি লৈছোঁ আৰু এটা দেখাই দিছোঁ। অলপ আটা লগাই ল'ব। এয়া মই দুটা দি দিলোঁ দেখাই। একেবাৰে সহজতে আপোনালোকে এইদৰে বনাব পাৰিব, বহুত বেছি সোৱাদ লগা হয়। এয়া তিনিটা, মই এয়া চাৰিটা আপোনালোকক দেখাই দিলোঁ। আপোনালোকে এইদৰে বনাব পাৰিব। এইদৰে মই গোটেইকেইটা বেলি ৰেডি কৰি ভাজি ল'ম। অলপ মঠৰি এইদৰে ভাজি ল'লোঁ। এতিয়া মই আপোনালোকক ভজাটো দেখাই দিম। গেছৰ ফ্লেমটো আপোনালোকে ল'ত ৰাখিব। এইদৰে মঠৰিকেইটা দি দিব। এয়া মই প্ৰথমতে তিনিটা দি দিছোঁ। এয়া দেখিছেনে? ওপৰলৈ উঠি আহিছে। এইদৰে ওপৰলৈ উঠি আহিব। আহিলে আপোনালোকে ইলুটি সিলুটিকৈ একেবাৰে মচমচীয়াকৈ ভাজিব লাগিব। মই চাহেৰে খাবলৈ অলপ আগতে ভাজি ল'লোঁ। এতিয়া আপোনালোকক মই দেখাই দিছোঁ। এইদৰে আকৌ লুটিয়াই দিছোঁ। এয়া মই ইলুটি সিলুটিকৈ ভালদৰে ভাজি ল'লোঁ। এয়া দেখিছেনে? একেবাৰে মচমচীয়া হয়। আপোনালোকে সহজতে এইদৰে বনাব পাৰিব। এইদৰে মই আকৌ তিনিটা দি দিছোঁ। এইদৰে মই গোটেই মঠৰিকেইটা ভাজি ৰেডি কৰি লওঁ। দেখিছেনে? ওপৰলৈ উঠি আহিছে। এইদৰে লুটিয়াই দিব। ইলুটি সিলুটিকৈ আপোনালোকে মচমচীয়াকৈ ভালদৰে ভাজি ল'ব। এয়া মোৰ 2 নম্বৰ মঠৰিকেইটাও এইদৰে ভজা হৈ গ'ল। এইদৰে মই গোটেই মঠৰিখিনি ভাজি ৰেডি কৰি ল'ম। আপোনালোকে গেছৰ ফ্লেমটো ল' কৰি ভাজিব। মই মঠৰি ৰেডি কৰি ল'লোঁ। অলপ মই আগতে চাহেৰে খালোঁৱেই, মই অলপ বেছিকৈ বনাইছোঁ। আপোনালোকে কম পৰিমাণেও বনাব পাৰে। কমকৈ বস্তুৰ পৰিমাণটো লৈ ল'ব। বহুত বেছি সোৱাদ লগা হয়। এটা মই আপোনালোকক ভাঙি দেখাইছোঁ। এয়া দেখিছেনে? ইমান ধুনীয়া হয়। এইদৰে আপোনালোকে বনাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।